हेलो एवरीवन वेलकम बैक टू माय अनदर ब्लॉग। আজি হৈছে শুক্ৰবাৰ আৰু এতিয়া বাজি গৈছে আবেলি 4টা। এয়া ৰাতিপুৱা লৈছোঁ বৰা চাউলৰ জলপান খাবলৈ। বহুত দিনৰ মূৰত এনেকৈ ৰাতিপুৱা বৰা চাউলৰ জলপান লৈছোঁ। আপোনালোকে বাৰু এনেকৈ খায়নে নাখায়? মই গা ধুবলৈ যোৱাৰ আগতে চাউলখিনি ধুই তিয়াই থৈ গৈছিলোঁ। তাৰপিছত অকণমান পানী দি উতলাই লৈছোঁ আৰু গাখীৰ দি দিছোঁ। ক্ৰীম দিলে পিছে বিৰাটেই ধুনীয়া লাগে। পিছে মোৰ ক্ৰীম নাছিলে, এনেকৈয়ে লৈছোঁ আৰু ইয়াক মাতিছোঁ আহা আহা খাই লওঁ। আহা আহা, দেৰি হৈ গ'ল আজি। আৰু শুই থকা শিয়ালে যে হাঁহ ধৰিব নোৱাৰে, ঠিক কথা। মোৰো আজি উঠোঁতে দেৰি হৈ গ'ল, গতিকে সম্পূৰ্ণ প্ৰচেছটো মই আপোনালোকক দেখাব নোৱাৰিলোঁ। কেনেকৈনো বনালোঁ বৰা চাউলকণ অকণমান, সেইকাৰণে কৈয়ে দিছোঁ। আৰু ব'লক খাই লওঁ। কেনে পালে খাই আজি চাউল? খোৱাই নাই, খামহে। কেনেকুৱা? আঠাটো অলপ কম। আঠা কম? মই নাই পোৱা আঠা কম। ঠাণ্ডা হ'লে আৰু ঠাণ্ডা হ'ব লাগিব। আঠা আছে। আৰু আজি এফালে যাম, গতিকে ভাতৰ বিশেষ একো কাৰবাৰ নকৰোঁ। ভাবিছোঁ দালি অকণমান যিহেতু বহাম, মানে দেওৰটো ভাত খাই যাব, তালৈ বনাইছোঁ। কেনেকৈ কি কৰিছোঁ দেখাই দিছোঁ। এই সুদা দেখিছেই নহয়, ইয়াত তেল চেল দিয়া নাই। মগু মচুৰ দালি সুদা কুকাৰটোতে অকণমান লৰাই বগৰাই লৈছোঁ। নহ'লে মানে বেছি সিজি গ'লেও যে খাবলৈ ভাল নালাগে। অকণমান এনেকুৱা ভজা ভজা গোন্ধ এটা আহিলে ভাল লাগে। সেইকাৰণে মই কেৰাহীত ভাজা নাই, ডাইৰেক্ট এনেকৈ কুকাৰটোতে ভাজি তাত চব্জি তব্জি যি য'ত আছে দিছোঁ আৰু নিমখ হালধি দি দিছোঁ। বিশেষ একো মা মছলাও নিদিওঁ, একদম চিম্পুলকৈ বনাম। আৰু উতলা পানী দি দিছোঁ। অলপ ভাজিছোঁ দেই শুকান কুকাৰটোতে। তাৰপাছতে এইফালে বেঙেনা ভজা কেৰাহী এটা আছিল, তাতে অকণমান তেল দি পেলাই পাঁচফোৰণ দিছোঁ আৰু অকণমান নহৰু দিছোঁ। আজি পিঁয়াজো দিয়া নাইকিয়া, এয়া চাওক। তাৰপাছতে পিঁয়াজখিনিও ভজা যোৱাত দালিখিনি বাকি দিছোঁ। খাবলৈ কিন্তু একদম চিম্পুল, কিন্তু ভাল লাগে জানেনে। তেজপাত থাকিলে দিব পাৰে, মোৰ পিছে নাছিলে। অন্য মা মছলা মই একো দিয়া নাই। পিঁয়াজো দিব পাৰে, মই অৱশ্যে আজি দিয়া নাই। মোৰ বৰ লৰালৰি আছিলে, যিহেতু ওলাই যাবই লাগে, দাদা এজনৰ ঘৰলৈ যাম। আজি শ্ৰাদ্ধ আছে জেঠাই জেঠপেহাৰ, গতিকে অকণমান লৰালৰি। আৰু এয়া মই ৰেডি কৰিছোঁ সৰুটো দেওৰলৈ ভাত। সি যিহেতু অফিচলৈ যাব খাই পেলাই, গতিকে এয়া মই আহি ওলালোহিয়ে। তাৰপাছত ওলাই গ'লোঁ, এওঁ মই মা আৰু মানে ডাঙৰটো দেওৰ। যা আজি যোৱা নাইকিয়া, ছোৱালীৰ যিহেতু পৰীক্ষা আহি আছে 12ৰ এক্সাম, সেইকাৰণে আমি এনেকৈয়ে গ'লোঁ। আৰু এয়া অকণমান দেখাই দিছোঁ। এয়া গৈ পেলাই তাত মই ভিডিঅ' কৰা নাই, অকণমান খোৱাৰ টেবুলত কৰিছিলোঁ, সিমানেই। ভাল নালাগে সকলোতে ভিডিঅ' কৰিবলৈ। আৰু এয়া আহি পাই গ'লোঁ ঘৰ। আৰু ভিডিঅ'বিলাক চাব দেই প্লিজ, ইমান কম ভিউজ অহা হৈছে, বহুত বেয়া লাগে। আৰু আপোনালোকে চাই মৰম দিব বুলি ভাবিলোঁ। আৰু তেন্তে আজিলৈ আহোঁ।